হেই কেনেকা আছা ভালে আছা মজাদার আছা পঢ়ি আছা মই আশা কৰিছো সবে পঢ়ি আছা মই জানো কোনেও পঢ়া নাই কিয় পঢ়া নাই ইতিমধ্যে এক্সাম শেষ হৈ গল ইমান জলদি আমি কিয় পঢ়িম ইমান জলদি আমি নপঢ়িম আৰু সন্মুখত ঈদ আহি আছে ঈদৰ কাৰণে আমি প্ৰিপাৰেচন কৰি আছো কিছুমানে কৈ আছে যে মোৰ পৰীক্ষাটো শেষ আমাৰটো ঈদ নাই কিন্তু মই এতিয়া কিয় পঢ়িম মোৰ জাস্ট পৰীক্ষাটো শেষ হৈছে কিয় পঢ়িম মই এতিয়া তোমালোকে এতিয়া পঢ়া শুনাৰ কথা চিন্তা কৰা নাই কাৰণ তোমালোকে ভাবি আছা যে যেতিয়া স্কুল খুলিব তাৰ পিছত আমি কিতাপ কিনিম তাৰ পিছত হে পঢ়া আমি স্টাৰ্ট কৰিম কিন্তু এইটো ভুল তোমালোকে নকৰিবা স্কুল খুলিব দেৰি আছে থাকিব দিয়া কিন্তু প্ৰথম কথাটো হল প্ৰিপাৰেচন যেটো থাকে সেইটো চলাই থাকিব লাগিব তুমি বিন্দাস মস্তি কৰি থাকা একো আপত্তি নাই বিন্দাস ঘুৰি ফুৰা একো আপত্তি নাই তুমি যি কৰিব আছে কৰা কিন্তু সদায় অকনমান হলো ষ্টাডিত লাগি থাকিবা কাৰণ এইটো বস্তুত লাগি থাকিব লাগিব যদি এইটো বস্তুৰ পৰা তুমি দূৰত আঁতৰি যোৱা তেনেহলে গোটেই সাইকেলটো তোমাৰ চেঞ্জ হৈ যাব আৰু যেতিয়া সাইকেলটো চেঞ্জ হৈ যাব তেতিয়া তোমাৰ পঢ়াত মনটো ইমান এটা বেছি না থাকে মই ইয়াতে তোমাক কৈ আছো মই এইখিনি গ্যাৰান্টি দি আছো তুমি ইয়াতে ম্যাথ ক্লাসটো কৰাৰ পিছত তুমি গম পাবা যে একচুয়ালি ম্যাথমেটিক্স কেনেকে কৰিব লাগে কেনেকে পঢ়িব লাগে টেকনিক চাবা মই ভালকে বুজাম তোমালোকে বুজি যাবা পেন পেপাৰ লৈ বহি যোৱা আৰু ক্লাসটো কৰি চোৱা কেনেকা লাগে আজি আমাৰ ফাৰ্স্ট ক্লাস হ'ব গৈ আছে আমি এতিয়া ডিটেইলছত ম্যাথমেটিক্স কমপ্লিট কৰিম ইয়াতে সদায় আমি ভিডিও দি থাকিম এদিন 9 দিন এদিন 10 দিন 9 10 ঠিক আছে তোমালোকে জানা পৰ্টন ক্লাसेसৰ অলৰেডি অফলাইন সেন্টাৰ স্টাৰ্ট হৈ গৈছে যদি কোনোবাৰ কাৰোবাৰ যদি ইন্টারেস্টেড আছা জয়েন কৰিবৰ কাৰণে তেনেহলে নিশ্চয় আমাক কল কৰিবা আমি সদায় আপোনালোকক হেল্প কৰিবৰ কাৰণে আগুৱাই আহিম ঠিক আছে ধুনিয়াকে এতিয়া চাবা কি টপিক পঢ়িম আমি আজি চ্যাপ্টাৰ নম্বৰ 1 সংখ্যা প্ৰণালী সংখ্যা মানে কি বুজা যায় প্ৰণালী মানে কি বুজা যায় চ্যাপ্টাৰ 1 ক্লাস 9 ভালদৰে চাবা বিন্দাস পঢ়িম মজাদাৰ ভাৱে পঢ়িম একেবাৰে ডিটেইলছত এটা বস্তু শেষ কৰিম আৰু চাবা ইয়াৰ ভিতৰত কি আছে তোমালোকক পঢ়ি হসাকে ভাল লাগিব তোমালোকৰ যেটো কিতাপ আছে ন এই কিতাপটো একেবাৰে খাই দিম ভিতৰৰ পৰা খাই দিম এনেকে খাই দিম তোমাক যি প্ৰশ্ন দিব হেতু উৰাই দিব পাৰে চ্যাপ্টাৰ কমপ্লিট হোৱাৰ পিছত মই হসাই গৈছে তোমালোকৰ কাৰণে বহুত ধুনিয়া প্ৰশ্ন সিৰিজ লৈ আহিম কোশ্চেন সিৰিজ লৈ আহিম হেতু সলভ কৰিবা বিন্দাস হৈ যাব আৰু এতিয়া মোবাইলটো অকল পঢ়াৰ কামতে লগাবা ইউটিউবত ভিডিও পাই আছা ফ্ৰী ভিডিও পাবা অনলি ফ্ৰী তোমাৰ একো কষ্ট নালাগে বিন্দাস ভিডিওটো চাই থাকিবা সোৱাৰ পিছত তোমাক ভাল লাগিলে তুমি ভিডিওটো শেয়াৰ কৰিবা নিজৰ ফ্ৰেণ্ডছৰ লগত চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব অবিয়াসলি কৰিবই লাগিব এইখিনিতো দায়িত্ব হয় তোমালোকৰ এজ এ ষ্টুডেন্ট তোমালোকে হেই BTS or channel to subscribe নকৰাতকে তুমি যদি এইটো চ্যানেল সাবস্ক্রাইব কৰা তোমাৰ বহুত বেছি ফায়দা আছে কিয় হেতু চাই লাভ নাই একো লাভ নাই কাৰণ তুমি হেতু জাস্ট ফৰ এ 1 মিনিট 2 মিনিটৰ এনজয়মেন্টৰ কাৰণে এইবোৰ নাচোৱা এই চাই ভাল লাগি আছে এইবোৰৰ পৰা দূৰত থাকা বিন্দাস দূৰত থাকা বিন্দাস এটা লৰাবোৰক কৈ আছো দেই তোমালোকে বেছি বদমাছ তোমালোকে ফ্ৰী ফায়াৰৰ পৰা দূৰত থাকা ফ্ৰী ফায়াৰ এইবোৰৰ পৰা দূৰত থাকা ক্লাস 9 10 ধুনিয়াকে পঢ়া একেবাৰে ফালি দিব লাগিব এনেকে ফালি দিব লাগিব তোমালোকে যাতে ৰিয়েলাইজ কৰিব পাৰা যে মই পঢ়িছো মই কষ্ট কৰিছো আৰু এক্সাম ফালিছো ঠিক আছে বেছি একো নকও ডাইৰেক্ট আমি আগুৱাই যাম আমাৰ প্ৰথমে আমাৰ কি থাকিব ফাৰ্স্ট কি থাকিব ঠিক আছে ফাৰ্স্ট আমাৰ কি থাকিব এইটো চাবা আমি দৈনন্দিন লাইফত ডেইলি লাইফত তোমাক যদি কোনোবা হুদে যে কাউন্ট কৰা শুনিয়াতে কেইটা স্টুডেন্ট আছে বা কেইটা আম আছে বা কেইটা আপেল আছে বা কেইটা গৰু আছে বা কেইটা ছাগলী আছে বা কেইটা সাইকেল আছে তুমি কি কৰিবা 1 2 3 4 5 কিন্তু ডিস্টারবেন্স ইয়াতে আহিব মই তোমাক এটা প্ৰশ্ন সুধিম 0 এটা তুমি কিয় ইগনোৰ কৰিলা কাৰণ 0 এনেকা বস্তু তাক আমি কাউন্টিংত ব্যৱহাৰ নকৰো ঠিক আছে ইয়াতে কেইজন মানুহ আছে 0 1 2 0 what is 0 ঠিক আছে কাউন্টিং যেতিয়া আমি কৰো তেতিয়া সদায় আমি 1 2 3 4 পৰা স্টার্ট কৰো ঠিক আছে দোকানত গলো আঙ্কেল এটা চিপস দিও কিমান হৈছে 5 টকা 0 1 2 3 4 4 টকা হে আপুনি 5 টকা কেনেকৈ কৈছে 0 কাউন্ট নহয় ঠিক আছে 0 কেতিয়াও কাউন্ট নহয় কাৰণ 0 টু আমি কাউন্ট নকৰো দৈনন্দিন লাইফত ডেইলি লাইফত আমি 0 টু কাউন্ট নকৰো এতিয়া হেই 1 ৰ পৰা যদি স্টার্ট কৰিছো হেইটো কি বুলি কোৱা হ'ব wait স্বাভাৱিক সংখ্যা যেটো n ৰে বুজোৱা হয় যাক কোৱা হয় ন্যাচাৰাল নাম্বাৰ ন্যাচাৰাল মানে প্ৰকৃতি ইমান ধুনিয়া প্ৰকৃতি তোমাৰ চকুত ইমান ধুনিয়া প্ৰকৃতি মই দেখা পাও দেখিলে ভাল লাগে মাৰ খাব লাগে এনেকা কাম কৰিলে ঠিক আছে ন্যাচাৰাল নাম্বাৰ কি কোৱা হয় স্বাভাৱিক সংখ্যা
ঠিক আছে স্বাভাৱিক সংখ্যা যিবোৰ আমি দৈনন্দিন লাইফত ইউজ কৰি আছো এতিয়া দৈনন্দিন লাইফত ইউজ কোনবোৰ কৰো কাউন্টিংত ইউজ কৰো ঠিক আছে এতিয়া তুমি কাউন্টিংত কি ইউজ কৰা তোমাক যদি কাউন্ট কৰিব দিয়ে তুমি কবা 1 2 3 4 5 তাৰপিছত কি কবা 6 এনেকে কাউন্ট কৰি থাকিবা কেতিয়াবা এনেকে কাউন্ট কৰিছা নেকি 1.1 1.3 এনেকে কাউন্ট কৰিছা নেকি নাই কৰা এইবোৰ আমি কাউন্টিংত ব্যৱহাৰ নকৰো এইবোৰ কয় দশমিক সংখ্যা এইবোৰৰ কথা আমি পিছত চিন্তা কৰিম ঠিক আছে কিন্তু দৈনন্দিন আমি যিবোৰ কাউন্টিংত ব্যৱহাৰ কৰো সেইবোৰ কি বুলি কোৱা হয় স্বাভাৱিক সংখ্যা 1 2 3 4 5 6 আপ টু কিমান লৈকে যাব এটা কথা লাইফত মনত ৰাখিবা ইনফিনিটি যেটো তুমি কাউন্ট কৰি শেষ কৰিব নোৱাৰা যেটো কোৱা হ'ব অসীম আৰু এইটো চিহ্ন আমি কেনেকৈ ব্যৱহাৰ কৰো এনেকে লাভ ইউ ইনফিনিটি ঠিক আছে লাভ ইউ ইনফিনিটি মই তোমাক ইমান বেছি ভাল পাও ইনফাইনাইট শেষ কৰিব নোৱাৰি মোৰ ভাল পোৱা কথাটো শুনিছানে লাভ ইউ ইনফিনিটি হেইটোৱে হয় ইনফিনিটি মানে কাউন্ট কৰি আমি শেষ কৰিব নোৱাৰিম ইমান বেছি মৰম তোমাৰ কাৰণে উপচি পৰি আছে সবাই এইটো হল আমাৰ স্বাভাৱিক সংখ্যা ঠিক আছে তেনে স্বাভাৱিক সংখ্যাত কোনবোৰ থাকিব 1 2 3 4 5 6 7 8 up to infinity অসীম লৈকে তাৰ পিছত কোন আহিব এতিয়া 0 যে আছে ই কান্ধি আছে মই কি ভুল কৰিলো তোমালোকে মোক কাউন্টিংত এৰি দিছা মই ইমানে বেয়া নেকি মই নহলে দেখোন নাম্বাৰে আগ নাবাৰে 9 ৰ পিছত 10 আহে 1 ৰ পিছত 0 লগাব লাগে 0 এনেকা কি ভুল কৰিলে যে 0 ক আমি এৰি দিব লগা হৈছে 0 কান্দি আছে মন বেয়া কৰিব ভাই তুমি পাৰ্টি কৰি আছা তোমাৰ পাঁচটা ফ্ৰেন্ড চাৰিটা ফ্ৰেন্ডক লৈ বিন্দাস পাৰ্টি কৰি আছে এটা ফ্ৰেন্ডক তুমি ইগনোৰ কৰি দিছা ইটো মন বেয়া কৰিব তোমাক মনে মনে বেয়া হ'ব এই কেলাতক দেখিলে মাৰি পাপা বাই মলত বহুত বেয়া কৰিলে মই মনত বহুত আঘাত লাগিছে কথাটো হল যে 0 যেটো আছে নহয় ওই কি হল বে ঠিক আছে 0 যেটো আছে না তাৰ পিছত মানুহে ভাবিলে যে 0 ক আমি ইগনোৰ কৰি ইয়াক ইগনোৰ কৰিব নোৱাৰি ইয়াকো লগত লব লাগিব হেই কাৰণে নতুনকে এটা সংখ্যা আনিলে এইটো কোৱা হয় পূৰ্ণ সংখ্যা এইটো কিহেৰে বুজোৱা হয় w আৰু ইংৰাজীত ইয়াক কি বুলি কোৱা হয় হোল নাম্বাৰস কি বুলি কোৱা হোল নাম্বাৰস কিহেৰে বুজোৱা হয় w এতিয়া ইহতে কলে যে নেচাৰেল নাম্বাৰ লগত যি হল আৰু ইয়াক আমি ছেৰখানি নকৰো ই যেনেকা আছে তেনেকা থাকো কিন্তু পূৰ্ণ সংখ্যা যে আছে ইয়াক আমি 0 এটা এড কৰি দিম এতিয়া তোমালোকে কবা যে এইখিনি দেখিবলৈ কেনেকা লাগিছে তোমালোকে নিজে কোৱাচোন এইখিনি দেখিবলৈ কেনেকা লাগিছে n যেন লাগিছে নে লাগা নাই 1 2 3 4 5 6 1 2 3 4 5 6 সেম টু সেম লাগিছে তাৰ মানে এইখিনি ইয়াৰ লগত সেম আছে ইয়াতে এক্সট্ৰা এটা কোন আহিলে 0 আহিলে গম পোৱা গৈছে একেবাৰে ইজি কথা এক্সট্ৰা এটা 0 আহিলে ধুনিয়া কথা এতিয়া কথাটো ইয়াতে হল ডাইৰেক্ট কথাটো আমি কব নোৱাৰি তথাপিও কব লাগিব ঠিক আছে কথাটো ইয়াতে হল যে পূৰ্ণ সংখ্যাক যদি এতিয়া আমি এনেকে লিখো পূৰ্ণ সংখ্যা যেটো w ৰে বুজোৱা এটো কোন থাকিব 0 থাকিব আৰু n থাকিব এতিয়া n মানে হেইবোৰ যিহতে n ৰ ভিতৰত থাকে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 up to infinity বুজি পাইছা বস্তুটো পূৰ্ণ সংখ্যা কি হয় স্বাভাৱিক সংখ্যা কি হয় একেবাৰে ইজি বস্তু ইমান টাফ বস্তু নহয় ইজি আছে ইজিয়ে থাকিব ঠিক আছে এতিয়া তোমাক এটা প্ৰশ্ন ইয়াতে থিয় হ'ব কি প্ৰশ্ন থিয় হ'ব যে সব কেইটা স্বাভাৱিক সংখ্যাক আমি পূৰ্ণ সংখ্যা কব পাৰিম নে নোৱাৰিম পৃথিৱীত যিমান স্বাভাৱিক সংখ্যা আছে সবকে আমি পূৰ্ণ সংখ্যা কব পাৰিম নে নোৱাৰিম নিশ্চয় পাৰিম আৰে ভাই ইয়াতে 1 2 3 4 5 6 ইয়াতে 1 2 3 4 5 6 ইয়াতে n আহিছে n মানে পূৰ্ণ সংখ্যাৰ ভিতৰত কোন আছে 0 আছে আৰু n আছে এতিয়া সব স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাৰ ভিতৰত আছে নে নাই আছে যদি আছে তেনেহলে সব স্বাভাৱিক সংখ্যা আমি কি বুলি কব পাৰিম পূৰ্ণ সংখ্যা বুলি কব পাৰিম ইজি কথা কিন্তু প্ৰশ্নটো যদি ঘুৰাই হুদে তোমাক যে সব পূৰ্ণ সংখ্যাক আমি স্বাভাৱিক সংখ্যা কব পাৰিম নে নোৱাৰিম সব পূৰ্ণ সংখ্যা যিমান পূৰ্ণ সংখ্যা আছে সবকে আমি স্বাভাৱিক সংখ্যা কব পাৰিম নে নোৱাৰিম নিশ্চয় নোৱাৰিম সবকে নোৱাৰিম কিয় নোৱাৰিম 0 তেতিয়া থিয় হ'ব কি হল মুক্ত তেতিয়া এৰি দিছিল নিজে 1 2 3 4 5 6 বনাই লৈছিল এতিয়া সবকে পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা বনাব আহিছ মই নাযাও মই ডিস্টার্ব কৰিম এতিয়া সব পূৰ্ণ সংখ্যা আমি স্বাভাৱিক সংখ্যা কব নোৱাৰিম কিয় কব নোৱাৰিম কাৰণ স্বাভাৱিক সংখ্যাত 0 নাই 0 বাধা দিব এতিয়া তোমাক যদি খুদে যে সকলো পূৰ্ণ সংখ্যাক স্বাভাৱিক সংখ্যা কব পাৰি নে নোৱাৰি কিয় নোৱাৰি কাৰণ 0 এটা পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় ইজি কথা কিন্তু তোমাক খুদে যে সব মানে সকলো স্বাভাৱিক সংখ্যাকে আমি পূৰ্ণ সংখ্যা কব পাৰি তেতিয়া নিশ্চয় পাৰি
1 2 3 4 5 6 1 2 3 4 5 6 একেবাৰে ইজি ওয়াও কিমান ধুনিয়া লাগিছে ভাল লাগিছে মস্তি লাগিছে এতিয়া আমি নেক্সট যদি ইয়াতে চাব যাও ঠিক আছে নেক্সট কোন আহিব নেক্সট আহিব আমাৰ অখণ্ড সংখ্যা এতিয়া অখণ্ড সংখ্যা কিহেৰে বুজোৱা হয় এতিয়া প্ৰশ্ন থিয় হৈছে স্যাৰ অখণ্ড সংখ্যা কিহেৰে বুজোৱা হয় অখণ্ড সংখ্যাক i দিও বুজাব পাৰা বা z দিও বুজাব পাৰা যেটো কোৱা হয় ইন্টিজাৰ্স কি বুলি কোৱা হয় ইন্টিজাৰ্স ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে অখণ্ড সংখ্যা ঠিক আছে এতিয়া অখণ্ড খণ্ড মানে টুকুৰা টুকুৰা অখণ্ড মানে টুকুৰা টুকুৰা নহয় তোমাৰ হাতত বহুত কেটা নাম্বাৰ আছে কি নাম্বাৰ আছে 2.4 সৰি 5 লিখিলো এটো ঠিক আছে 5 তাৰ পিছত 7/2 এনেকে বহুত ধৰণৰ নাম্বাৰ আছে এতিয়া প্ৰশ্ন তোমাক সুধিছে যে কোনটো অখণ্ড ইয়াতে 2.4 তাৰ মানে 2 আৰু 3 ৰ মাজত খণ্ড কৰিছে খণ্ড কৰাবোৰক আমি কি বুলি কম খণ্ড সংখ্যা ইয়াক আমি অখণ্ড বুলি কওঁ কিন্তু 5 টো চোৱাচোন ইয়াক খণ্ড কৰা হৈছে ইয়াক টুকুৰা টুকুৰা কৰা হৈছে গোটেই এইটো আছে তাৰ মানে ইয়াক কি বুলি কোৱা হ'ব অখণ্ড সংখ্যা তাৰ মানে অখণ্ড সংখ্যাত কোন আহিব যি গুটেই গুটেই থাকে গুটেই একেবাৰে ফুল থাকে তেনেহলে উদাহৰণৰ ৰূপে যদি আমি কব যাও কোন আছে তুমি কবা স্যার 0 আছে 0 এটা ওকে নো প্ৰবলেম 1 আছে obviously 2 আছে obviously 3 আছে আপ টু 18 লিখা আছে না নাই আছে বিন্দাস আছে কিন্তু এতিয়া যদি আমি যাও আমি যদি এইফালে চাব যাও ইয়াতে কোন আহিব -1 -2 -3 -4 সব কেটা অংক অখণ্ড বুলি কব পাৰিম আৰে মাইনাস কি ডিস্টার্ব কৰিছে মাইনাসে কিবা বেয়া কৰিছে নেকি মোৰ লগত নাই কৰা তেনেহলে মই মাইনাসত কিয় বেয়া নাপাও নহয় সিধা কথা বিন্দাস কথা ঠিক আছে এতিয়া কথাটো হল অখণ্ড সংখ্যা আমি গম পালো এতিয়া মোট প্ৰশ্নটো ইয়াতে কি আহিব যে ইয়াক আমি ভাগ কৰিব পাৰো ঠিক আছে কি ভাগ কৰিব পাৰো মোক খুদা গৈছে বিয়োগাত্মক অখণ্ড সংখ্যা যেটুক আমি z বুলি অখণ্ড সংখ্যা বুলি বুজি পাও বিয়োগাত্মক মানে মাইনাস বুলি কোৱাৰ লগে z মাইনাস এতিয়া z মাইনাসত কোন কোন আহিব z মাইনাসত আহিব যি কেটা অখণ্ড সংখ্যা মাইনাসত থাকে যেনেকে -1 -2 -3 -4 -5 ঠিক আছে তাৰ মানে হেইবোৰক আমি কি বুলি কম -4 -3 -2 -1 এইখিনি লৈকে 0 0 আমি লব নোৱাৰিম ঠিক আছে -1 -2 -3 -4 up to infinite মাইনাস লৈকে যাব এইবোৰক কি বুলি কব বিয়োগাত্মক অখণ্ড সংখ্যা ধুনিয়াকে আপোনালোকে বুজি পাইছে ধুনিয়া প্ৰশ্ন হয় ধুনিয়াকে সমাধান কৰি দিলো আমি কিন্তু প্ৰশ্ন ইয়াতে থিয় হল বিয়োগাত্মকৰ কথা চিন্তা কৰিলো যোগাত্মক কি ডিস্টার্ব কৰিছে z plus ই কি ডিস্টার্ব কৰে z plus সিকিউৰিটি নহয় মোৰ z plus সিকিউৰিটি আছে z plus সিকিউৰিটি নহয় z plus মানে যোগাত্মক অখণ্ড z মানে অখণ্ড প্লাস মানে যোগাত্মক অখণ্ড ইহতৰ ভিতৰত কোন কোন আহিব এতিয়া স্যার 1 আহিব 2 আহিব 3 আহিব 4 আহিব 5 আহিব 6 আহিব আপ টু ইনফাইনাইট লৈকে যাব কিন্তু 0 কত গল 0 তো নাই এতিয়া 0 কি কৰিব 0 এনেকা এটা মানুহ যি যোগাত্মকৰ পিনেও না যায় বিয়োগাত্মকৰ পিনেও না যায় ই প্লাসও নহয় মাইনাসও নহয় তাৰ মানে ই কি হিজা নেকি সরি ভুলিছে দে ঠিক আছে তাৰ মানে ই কি প্লাসও নহয় মাইনাসও নহয় কাৰণ তোমাৰ হাতত 5 টকা আছে তুমি 5 টকাৰ লগত 0 প্লাস কৰা 5 টকাই থাকিব তোমাৰ হাতত 5 টকা আছে 5 টকাৰ পৰা 0 মাইনাস কৰা 5 টকাই থাকিব তাৰ মানে প্ৰশ্নটো কি বুজায় 0 প্লাসে কৰা বা মাইনাসে কৰা ভ্যালু চেঞ্জ নহয় তাৰ মানে ইয়াৰ পৰা মই কি গম পালো 0 প্লাসৰ ঘৰতো নাহে মাইনাসৰ ঘৰতো নাহে 0 টু তুমি লিখিবা 0 এটা 0 যোগাত্মকও নহয় বিয়োগাত্মকও নহয় ঠিক আছে 0 যোগাত্মকও নহয় বিয়োগাত্মকও নহয় এইটো কথা মাইন্ডত ৰাখিবা বহুতে কয় যে স্যার 0 তো যোগাত্মক হ'ব লাগে ইয়াৰ আগত আমি জানো কোনো সংখ্যাৰ আগত যদি কোনো চিন না থাকে প্লাস মাইনাস কোনো চিন না থাকে তেনেহলে তাক আমি মানে যোগাত্মক বুলি ধৰো যেনেকে ইয়াতে 2 আছে ইয়াতে -2 আছে -2 মাইনাস থাকিলে আমি লিখিব লাগে কিন্তু ইয়াৰ ফালে কোনো চিন নাই তাৰ মানে ইয়াৰ ফালে প্লাস আছে হয় নহয় হয় কিন্তু 0 ৰ ফালেটো কোনো নাই 0 ৰ ফালে তো কোনো নাই তাৰ মানে খালি হৈছে তাৰ মানে খালি থকা মানে কি ইয়াতে প্লাস বাট ইয়াতে এটা ডাঙৰ কথা থিয় হৈ গৈছে 0 ৰ ফালে প্লাস দিয়া বা মাইনাস দিয়া ম্যাটাৰ নকৰে সেই কাৰণে 0 যোগাত্মকৰ ঘৰৰ পিনেও না যায় বিয়োগাত্মকৰ ঘৰৰ পিনেও না যায় ই কৈছে ভাই মই তোৰ সাপোৰ্ট নকৰো মই জাস্ট এটা বাউন্ডাৰি হৈ থাকিম আৰু ই কি বাউন্ডাৰি হৈ আছে বিয়োগাত্মক সংখ্যাবোৰক বেলেগ কৈ দিছে যোগাত্মক সংখ্যাবোৰক বেলেগ কৈ দিছে একেবাৰে ইজি কথা হয় এইখিনি ঠিক আছে এইটো গল আমাৰ অখণ্ড
অখণ্ডৰ পিছত কোন আহিব পৰিমেয় যেটো আটাইতকৈ বেছি ইম্পৰ্টেন্ট হৈ আছে ইয়াতে পৰিমেয় যেটো আটাইতকৈ বেছি ইম্পৰ্টেন্ট হৈ আছে এটো কি বুলি হ'ব পৰিমেয় এতে পৰিমেয় সংখ্যা বুলিলে কি বুজা যায় বহুত সংখ্যা আছে পৃথিৱীত পৰিমেয় সংখ্যা আকৌ কি হয় জীৱৰ সংখ্যাক আমি p/q আকাৰত লিখিব পাৰি জীৱৰ সংখ্যাক p/q আকাৰত লিখিব পাৰি ঠিক আছে যত q not equal to 0 তেনে সংখ্যাক পৰিমেয় সংখ্যা বলে এতিয়া কথাটো হল জীৱৰ সংখ্যাক আমি p/, তাৰ মানে জীৱৰ সংখ্যাক আমি লব আৰু হৰ হিচাপে লিখিব পাৰি কাৰণ আমি জানো p/q আকাৰত লিখা মানে ওপৰটো কি বুলি কোৱা হয় লব তলৰটো কি বুলি কোৱা হয় হৰ লব বাই হৰ লব আৰু হৰ আকাৰত লিখিব পাৰি তেনে সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰিম কিন্তু ইয়াত এটা ডাঙৰ এটা প্ৰশ্ন থিয় হৈ আছে যে মই এইটো বস্তু কিয় লিখিলো ঠিক আছে যে মই এইটো বস্তু কিয় লিখিলো q not equal to 0 এই বস্তুটো মই কিয় লিখিলো প্ৰশ্ন ইয়াতে থিয় হ'ব নিশ্চয় হ'ব লাগে কিয় তোমালোকে এটা বস্তু মনত ৰাখিবা যেতিয়া p/q আকাৰত থকা সংখ্যা এটা দেখা পাবা ঠিক আছে যদি q তলৰ সংখ্যাটো 0 হৈ যায় তেতিয়া সেই সংখ্যাটোৰ ভ্যালু আমি উলাব নোৱাৰি কিয় উলাব নোৱাৰি তেতিয়া তাক আমি কি বুলি কওঁ ইনফাইনাইট বুলি কওঁ নহলে আমি তাক কওঁ অসম্ভৱ এতিয়া অসম্ভৱ বা ইনফাইনাইট কিয় আমি কথাটো কওঁ প্ৰশ্ন ইয়াতে থিয় হৈ আছে ঠিক আছে যেটো অসম্ভৱ কওঁ যেটো তোমাৰ আৰু তোমাৰ গাৰ্লফ্ৰেণ্ডৰ লগত বা বয়ফ্ৰেণ্ডৰ লগত কেতিয়াও তোমাৰ কাম নহয় ঠিক আছে বিয়া কেতিয়াও নহয় এতিয়া যে এনেকা সপোন চাই আছে না তোমাক নাপালে মই মৰি যাম এটো কেতিয়াও নহয় যেটো জেনেকে হেতু অসম্ভৱ হৈ আছে তেনেকে হেতু অসম্ভৱে হয় প্ৰশ্নটো ইয়াতে আছে এতিয়া কথাটো হল যে এইটো একচুয়ালি কেনেকে হ'ব কিয় তোমাক মই দিছো 3/2 তুমি 3 ক 2 ৰে হৰণ কৰিব পাৰিবা নে নোৱাৰিবা নিশ্চয় পাৰিবা তুমি এনেকে 3 লিখিবা এনেকে 2 লিখিবা 2 1 গুণ 2 বাকি থাকিব 1 তাৰপিছত ইয়াতে পয়েন্ট এটা দিবা ইয়াতে শূন্য এটা আহিব 2 5 গুণ 10 ইয়াতে আহিব ভাগ মিলি গৈছে তাৰ মানে উত্তৰ তুমি কি পাইছা 1.5 কিন্তু তোমাক মই কৈছো এতিয়া 3/0 এতিয়া হৰণ কৰি দেখুৱাচোন দম আছে নেকি 0 ৰ লগত কি এনেকা এটা বস্তু পূৰণ কৰিবা যে 3 হৰণ কৰিব পাৰি আছে জিৰোৰ লগত কি এনেকা এটা বস্তু পূৰণ কৰিব পাৰিবা যি 3 হৰণ কৰিব পাৰে নাই জিৰোৰ লগত তুমি 1 পূৰণ কৰিবা 1 পূৰণ 0 0 থাকিব 3 আকৌ সেই 3 এ তলত নামি আহিব আকৌ ক'ব যে না 5 পূৰণ কৰিম 0 5 গুণ আকৌ 0 আকৌ 3 এ তলত নামি আহিব তাৰ মানে ইয়াতে কি আমি 0 ৰে কোনো এটা সংখ্যা হৰণ কৰিব নোৱাৰি কিয় নোৱাৰি কাৰণ 0 ৰ লগত আমি যেটো সংখ্যাই পূৰণ কৰিম সেইটোৱে 0 হৈ যাব তেনেহলে আমি কেনেকে হৰণ কৰিব পাৰিম সেই কাৰণে হৰ যেটোৰে আমি হৰণ কৰিম তলত থকা হৰ কিয় কোৱা হয় হৰ যি তলত থাকিব হৰণ কৰিম যাৰ দ্বাৰা আমি হৰণ কৰিম হৰ সেই হৰটোৰ মান সদায় 0 হ'ব নহয় 0 ৰ বাহিৰে আন বেলেগ সংখ্যা হ'ব পাৰে কিন্তু 0 হ'ব নোৱাৰে এইটো কথা মাইন্ডত ৰাখি দিব লাগিব এইটো যে তলত যেটো 0 থাকিব সেই সংখ্যা আমি কোনো সংখ্যাকে হৰণ কৰিব নোৱাৰিম হেহে q not equal to 0 বুলি কৈছে ইয়াতে যে জীৱৰ সংখ্যাক p/q আকাৰত লিখিব পাৰি যত q not equal to 0 তেনে সংখ্যাক পৰিমেয় সংখ্যা বুলি কোৱা হয় ইজি কথা ধুনিয়া কথা মস্তি বিন্দাস ক্লিয়াৰ এতিয়া ফাইনালি আমি যাম অকনমান আগুৱাই যে পৰিমেয় সংখ্যা কোনবোৰ হয় কোনবোৰ নহয় মই এতিয়া লিখিম তোমালোকে এতিয়া ক'ব লাগিব ঠিক আছে সো এতিয়া তোমাক কিছুমান সংখ্যা দিয়া আছে সাপোজ দিছে ইয়াতে 3 ইয়াতে দিছে 5/2 ইয়াতে দিছে 10/3 ইয়াতে দিছে তাৰ পিছত তোমাক ইয়াতে দিছে তোমাক কিমান দিছে ধৰি লোৱা 2 ঠিক আছে ইয়াতে দিছে 4.6 ইয়াতে দিছে 7.3333 ঠিক আছে মই ইয়াতে যিখিনি কথা কম আটাইতকৈ ভ্যালুয়েবল কথা আৰু এইখিনি যদি তুমি ধৰিব পাৰিছা
তেনেহলে তোমাক পৃথিৱীৰ যিকোনো পৰিমেয় সংখ্যা আনি দিব, তুমি উত্তৰ উলিয়াই দিব পাৰিবা, আদাৰৱাইজ তুমি নোৱাৰা। আৰু এটা ভ্যালু লিখিব মই পাহৰি গলো, 22/7। আদাৰৱাইজ তুমি নোৱাৰা। মই ইয়াতে যিখিনি কম, কাৰণ এইখিনি যদি ভালদৰে ক্লিয়াৰ কৰিব পাৰিছা তেনেহলে ইয়াৰ পিছত যেতিয়া অপৰিমেয় সংখ্যা আহিব তেতিয়া কিন্তু তোমাৰ বহুত বেছি সুবিধা হৈ যাব, ঠিক আছে। কিন্তু এতিয়া যদি ধৰিব নোৱাৰা তেনেহলে অপৰিমেয় সংখ্যাত বহুত বেছি অসুবিধা হৈ যাব, ঠিক আছে। এতিয়া তোমাৰ ইয়াতে কনসেপ্টটো ক্লিয়াৰ কৰিব লাগিব। চাবা কেনেকৈ কনসেপ্ট ক্লিয়াৰ কৰিব লাগে, চাই থাকা। এতিয়া কমপ্লিট কৰিম। 3 আছে, মই কি কৈছো পৰিমেয় সংখ্যা হ'ব গলে p/q আকাৰ হ'ব লাগে। 3 p/q আছে নেকি? p/q তো ই হে p/q, 3 তো নাই। তুমি এটা কথা জানাই না, সকলো সংখ্যাৰ তলত মনে মনে কি থাকে? 1 থাকে। মনে মনে 1 থাকে। আৰু মনে মনে 1 টো দিয়াৰ লগে লগে এটো কেনেকা লাগি আছে? 3/1 p/q আকাৰ হৈছে নে হোৱা নাই? হৈছে। তাৰ মানে ই এটা পৰিমেয় সংখ্যা হয়, হয়, ঠিক আছে। তাৰ পিছত ইয়াতে চাবা 5/2, এটো দেখিয়ে লাগি আছে, এটো দেখিয়ে লাগি আছে 5/2 p/q আকাৰতে আছে, এটো হয়। ঠিক তেনেকে এটো লাগি আছে, এটো হয়। 22/7 এটোও পৰিমেয় হয়, সব কেটা পৰিমেয় হয়। ইয়াতে 2 আছে, 2 ৰ তলত মনে মনে 1 আছে, ইও পৰিমেয় হয়। কিন্তু ইয়াতে 4.6 আছে, 4.6। এতিয়া তুমি কবা যে 4.6 ইও হয়, কাৰণ 4.6 ডিভাইডেড বাই 1 এটো লিখিব পাৰি। পাৰি, পাৰি, নিশ্চয় পাৰি। তাৰ মানে p/q আকাৰ হৈ গৈছে, হৈ গৈছে, হৈ গৈছে, হৈ গৈছে। কিন্তু ইয়াতে অকনমান কথা থিয় হ'ব আছে। কি থিয় হ'ব আছে? কনসেপ্ট ইয়াতে চাবা, কনসেপ্ট ভালদৰে চাবা। p ইয়াতে কি? এটো p, ওপৰটো আমি জানো p, তলৰটো আমি জানো q। p ইয়াতে কি আকাৰত আছে? অখণ্ড আকাৰত আছে নে খণ্ড আকাৰত আছে? অখণ্ড আকাৰত নাই, খণ্ড আকাৰত আছে। ইয়াক আমি অখণ্ড বনাব লাগিব। এতিয়া আমি জানো যে কোনো সংখ্যা যদি এনেকে পয়েন্টত থাকে, পয়েন্টৰ পিছত কেইটা ঘৰ আছে ইয়াতে চাব গলে এটা, তেনেহলে আমি যদি পয়েন্টটো গুছাই দিও 46 ডাইৰেক্ট লিখিলো, পয়েন্টৰ কাৰণে তলত আহিব 1, পয়েন্টৰ পিছত কেইটা ঘৰ আছে? এটা ঘৰ আছে। এটা ঘৰ মানে কেইটা শূন্য আহিব? 0, এটা 0 আহিব। তাৰ মানে এতিয়া চোৱাচোন ইয়াতে খণ্ড নে অখণ্ড আছে? খণ্ড নাই, অখণ্ড আছে। এতিয়া অখণ্ড আছে, তাৰ মানে কি? ইয়াক আমি কি লিখিব পাৰিম? 46 ডিভাইডেড বাই 10, that is p/q। এইটোক আমি পৰিমেয় বুলি কব পাৰিম। 4.6 পৰিমেয় এটা সংখ্যা হয়। তাৰ মানে তুমি ইয়াতে পৃথিৱীত যিমান প্ৰশ্ন লৈ আহা, ঠিক আছে, লাখ লাখ হিসাব নোহোৱা প্ৰশ্ন লৈ আহা, একো আপত্তি নাই, প্ৰশ্নটো ইয়াতে থিয় হ'ব। কি প্ৰশ্ন থিয় হ'ব? যদি মই লিখো 3.467, পয়েন্টৰ পিছত কিছুমান সংখ্যা তুমি এনেকা দেখা পাবা, পয়েন্টৰ পিছত ডট 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 আহি থাকে, এইটো। কিন্তু এইটো পয়েন্টৰ পিছত ৰখি গৈছে। ঠিক তেনেকে এইটো পয়েন্টৰ পিছত ৰখি গৈছে আৰু ডট ডট আহিছে নেকি? পুনৰাবৃত্ত হৈছে নেকি? নাই। যেতিয়া পয়েন্টৰ পিছত কোনো এটা সংখ্যা পুনৰাবৃত্ত নহয়, কিবা দুটা ঘৰ, তিনিটা ঘৰ, চাৰিটা ঘৰ, কিবা এটা নিৰ্দিষ্ট ঘৰ যোৱাৰ পিছত ষ্টপ হৈ যায়, তেনে সংখ্যাক আমি কি বুলি ক'ব লাগিব? তেনে সংখ্যাক আমি পৰিমেয় বুলি ক'ব লাগিব। কিয়? কাৰণ এইটোক যদি মই p/q আকাৰত লিখো, মই পয়েন্টটো গুছাই দিলে কিমান হ'ব? 3467। কিন্তু পয়েন্ট আছে ইয়াতে, পয়েন্টটোৰ কাৰণে কি আহিব? পয়েন্টৰ কাৰণে 1 আহিব। এতিয়া 0 কেইটা আহিব? পয়েন্টৰ পিছত ঘৰ কেইটা আছে? এটা, দুটা, তিনিটা। তাৰ মানে এটা 0, দুটা 0, তিনিটা 0। ক্লিয়াৰ হৈছে? ক্লিয়াৰ হৈছে, হ'বই লাগিব। ক্লিয়াৰ হৈছে, হ'বই লাগিব। একেবাৰে ইজি হয়, একেবাৰে ইজি হয়, ঠিক আছে, একেবাৰে ইজি হয়। 3467 আৰু এইটো দেখিবলৈ কেনেকা লাগি আছে? p/q যেন লাগি আছে। যেতিয়া p/q যেন লাগিব তেতিয়া আমি তাক কি বুলি কম? পৰিমেয় বুলি কম। ইজি আছে, বিন্দাস ইজি আছে, কৰিব পাৰিম। এতিয়া ধুনীয়াকে কৰিব পাৰিম। এতিয়া প্ৰশ্ন ইয়াতে থিয় হ'ব। কি থিয় হ'ব? ঠিক আছে, এইটো ক্ষেত্ৰত আমি কি লিখিব পাৰিম? এইটোৰ কাৰণে মই অকনমান জাম্প মাৰিব লাগিব, ঠিক আছে। কি আছিলে? 7.333 ডট 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 ডট, ঠিক আছে। এতিয়া এইটো 7.33 আছে। ইয়াক যেতিয়া আমি এতিয়া কি কৰিব লাগিব? ইয়াক আমি পৰিমেয় সংখ্যাত ল'ব লাগিব, ঠিক আছে, p/q আকাৰত ল'ব লাগিব। মই কৈ দিছো, পয়েন্টৰ পিছত যেতিয়া দুই ধৰণৰ সংখ্যা দেখা পাব আপোনালোকে, অপৰিমেয় সংখ্যাত অকনমান পিছত আমি জাম্প কৰিম। তাৰ আগত পৰিমেয়ৰ কনসেপ্টটো ক্লিয়াৰ কৰি লম। একেবাৰে ক্লিয়াৰ লাগিব, 100% লাগিব। উইদাউট কনসেপ্ট ক্লিয়াৰ আমি আগত নাযাওঁ, সিধা কথা। চাবা ইয়াত, ঠিক আছে। আৰু এটা সংখ্যা তুমি এনেকাও পাবা, 3.1415263334414136292118, এনেকা ধৰণৰ এটা সংখ্যা পাবা, এনেকা ধৰণৰ এটা সংখ্যা পাবা। ইয়াতে গেমটো চেঞ্জ হৈ যায়। যেটো পয়েন্টৰ পিছত ইয়াতে দেখি মোক গম পাইছো
তিনি আহি থাকিব, ৰিপিট হৈ থাকিব। যেতিয়া ৰিপিট হৈ থাকিব, পইণ্টৰ পিছত তিনি ধৰণৰ সংখ্যা পোৱা যায়। এটা পোৱা যায় 7.3 মই লিখিছো, এইটো পইণ্টৰ পিছত ৰিপিট হোৱা নাই। এইটোক যদি মই p/q আকাৰত ল'ব যাওঁ 7.3 লিখিম, পইণ্টৰ কাৰণে 1 লিখিম, পইণ্টৰ পিছত 1 ঘৰ আছে 10 লিখিম, বিন্দাস ধুনীয়াকে হৈ গ'ল। এইটো মোৰ পৰিমেয় সংখ্যা, যিটো এইটো এটা নিয়ম। দ্বিতীয় নিয়মত কি আছে 7.3333 আছে, এইটোক যদি মই পৰিমেয় সংখ্যাত লৈ যাওঁ তেনেহলে মই কেনেকে লিখিব লাগিব, মই এইটো ডাইৰেক্ট পিছত অকনমান পিছতে মই বুজাই দিম যে কেনেকে p/q আকাৰত ল'ব লাগে, মই নিশ্চয় বুজাই দিম, কাৰণ অকনমান পিছতে বস্তুটো আছে, অকনমান পিছতে আছে। তোমালোকে ভিডিও চাই থাকিবা, নেক্সট ভিডিওত আহি আছে, তাৰ পিছত ভিডিও আহিব, তাৰ পিছত ভিডিও আহিব, গোটেই বুক মই কমপ্লিট কৰি দিম তোমালোকৰ। আৰু এনেকে কমপ্লিট কৰিম, মই গ্যাৰান্টি দিছো তোমালোকে সদায় ভিডিও চাবা, তোমালোকৰ কনসেপ্ট ক্লিয়াৰ থাকিব, 100% তুমি লিখি ৰাখা, ঠিক আছে। যিকোনো প্ৰশ্ন কৰিব পাৰিবা। চোৱা ইয়াত টেকনিকটো মই জাস্ট আজি এইটো লিখিছো, এইটো যেতিয়া মই p/q আকাৰত লিখিম, মই ইয়াতে মই লিখিলো 7.3333 কিমানটা 3 আহিব মই হিসাব কৰিব পাৰিম নেকি? তলত মই কি লিখিম 1.0000। এতিয়া পইণ্টৰ পিছত কেইটা ঘৰ আছে মই নিজে নাজানো, 0 কেইটা লগাম মই নিজে নাজানো। p/q আকাৰত আনিব পাৰিছো নোৱাৰো, মই এক্সাক্ট ভ্যালুটোই আনিব পৰা নাই, কিন্তু এইটো এক্সাক্ট ভ্যালু আহে, এইটোৰ এক্সাক্ট ভ্যালু আহে। এইটোৰ এক্সাক্ট ভ্যালু কিমান আহিব 22/3, ঠিক আছে 22/3। এতিয়া এইটো কেনেকে আহিল এইটো মই তোমালোকক জনাম, 100% গ্যাৰান্টি জনাম, অকনমান টাইম দিয়া, ঠিক আছে। 22/3। এতিয়া এই প্ৰশ্নটো যে ইয়াতে থিয় কৰিলো, মই কি থিয় কৰিলো, এইটো দেখিবলৈ p/q আকাৰ যেন লাগিছে নে লাগা নাই? লাগিছে। তাৰ মানে এইটো এটা কি হ'ব পৰিমেয়, কিন্তু এইটো পৰিমেয় হ'ব, কিন্তু প্ৰশ্ন থিয় হৈছে এইটো, ই পৰিমেয় হ'ব নে নহ'ব? এইটো যে আছে 3.141526 কিবা কিবি আহিছে, এইটো পৰিমেয় হ'ব নে নহ'ব? এটা কথা মনত ৰাখিবা, পইণ্টৰ পিছত ষ্টপ হৈ যোৱা নম্বৰ কেইটা পৰিমেয়, যিকোনো নম্বৰ লিখা যদি ষ্টপ হৈছে পৰিমেয়, পইণ্টৰ পিছত ষ্টপ হোৱা নাই, ডট ডট আহি আছে, কন্টিনিউ কৰি আছে, কিন্তু এটা বস্তুৱে বাৰ বাৰ আহি আছে, হিও পৰিমেয়। কিন্তু পইণ্টৰ পিছত ষ্টপ হোৱা নাই, ডট ডট গৈ আছে আৰু ৰিপিট হোৱা নাই, কাৰ পিছত কোনে আহিছে কি আহিছে ধৰিবই নোৱাৰি, সেইটো হ'ব অপৰিমেয়। এইটো কি হ'ব অপৰিমেয়, এইটো কি হ'ব অপৰিমেয়, সিধা কথা। অপৰিমেয় সংখ্যা কোনবোৰ হয় অকনমান পিছতে গম পাম আমি, এইটো হ'ব অপৰিমেয়। বহুত ধৰণৰ অপৰিমেয় আছে, আমি গম পাম কোনটো অপৰিমেয় কোনটো অপৰিমেয় নহয়, কেনেকে বস্তুটো ৰিলেটেড হৈ থাকে, এইটো অকনমান পিছতে গম পাম। কিন্তু তোমালোকে ডাইৰেক্ট মনত ৰাখিবা, যদি পইণ্টৰ পিছত কন্টিনিউ কৰি থাকে আৰু উল্টা পাল্টা কিবা কিবি আহি থাকে যাৰ কোনো ঠিক নাই, তেনে সংখ্যাক আমি কি বুলি কম অপৰিমেয় সংখ্যা বুলি কম। ডাইৰেক্ট মাইন্ডত সেট কৰি লোৱা, ডাইৰেক্ট মাইন্ডত সেট কৰি লোৱা, এইটো হ'ব অপৰিমেয় যেটো পৰিমেয় নহয়, আৰু এই দুটা হ'ব পৰিমেয় পৰিমেয়। এতিয়া যিকোনো নম্বৰ দিলে পাৰিবা, পাই। তোমাক যদি এতিয়া এনেকা নাম্বার দিয়ে 3 পৰিমেয়, 4.5 পৰিমেয়, 4.555 পৰিমেয়, 3.141526 কিবা কিবি উল্টা পুল্টা আহি আছে, অপৰিমেয়। যিকোনো নাম্বার চাবা উৰাই দিব পাৰিবা। প্ৰশ্ন অকনমান পিছতে থিয় হ'ব, যেটো তোমাৰ মাথাটো খাই দিব, ঠিক আছে। এতিয়ালৈকে গৈছে এইটো, তাৰ পিছত চাবা ইয়াতে, তাৰ পিছত ইয়াতে চাবা। এতিয়া প্ৰশ্নটো হল বহুত ডাঙৰ এটা ইম্পৰ্টেন্ট কথা, ঠিক আছে, বহুত ডাঙৰ এটা ইম্পৰ্টেন্ট কথা, ঠিক আছে। দুটা পৰিমেয় সংখ্যাৰ মাজত অগণন বা অসংখ্য পৰিমেয় সংখ্যা থাকে। দুটা পৰিমেয় সংখ্যা, যিকোনো দুটা পৰিমেয় সংখ্যা তুমি লোৱা আৰু ইহঁতৰ মাজত অসংখ্য মানে আমি হিসাব কৰিব নোৱাৰে ইমান কেইটা পৰিমেয় সংখ্যা থাকে। উদাহৰণ স্বৰূপে এতিয়া তোমাক মই কেনেকে ওলাব লাগে দিম, তোমাক প্ৰশ্ন দিয়া হ'ব এনেকে, ঠিক আছে। এতিয়া প্ৰশ্ন আহিব, চাবা কেনেকে কৰিব লাগে, ভালদৰে চাবা, বিন্দাস চাবা, কৰি থাকিবা, ঠিক আছে। কি আছে, তোমাক এটা সংখ্যা দিছে যে 3/4 আৰু 4/5 সৰি 3/5 আৰু 4/5 মাজত 5টা পৰিমেয় সংখ্যা লিখা।
3/5 আৰু 4/5 ৰ মাজত পাঁচটা পৰিমেয় সংখ্যা লিখা। এতিয়া 3/5 এটা পৰিমেয় হয়, নিশ্চয় হয়। 4/5 এটা পৰিমেয় হয়, নিশ্চয় হয়। এইও পৰিমেয়, এইও পৰিমেয়। ইহঁতৰ মাজত পৰিমেয় সংখ্যা মই কেনেকৈ ওলাম? 3/5 4/5 আৰু এনেকা যদি থাকিলে হয় মই ক'ব পাৰিলো হয় 3/5 6/5। তাৰ মানে ইহঁতৰ মাজত কোন আছে? 4/5 এটা পৰিমেয়। 3 4 6 মাজত আছে। কিন্তু ইহঁতৰ মাজত কোন আছে? ডিস্টারবেন্স পাইছা অকনমান? অকনমান পাইছা? 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 এতিয়া আকৌ পাবা। কেনেকে পাবা চোৱা। তোমাক কি কৰিব লাগিব? তোমাক কেইটা ওলাব দিছে? পাঁচটা। কেইটা ওলাব দিছে? পাঁচটা। তুমি কি কৰিব লাগিব? সলিউশন লিখিব লাগিব। কি কৰিবা? 3/5 ইনটু কেইটা ওলাব দিছে? পাঁচটা। তোমাক কেইটা লিখিব লাগিব? ছটা। মানে ছটা মানে 6/6। এতিয়া মই 6/6 কিয় পূৰণ কৰিলো? ভাই ইয়াতে এটা সৰু এটা কথা মই তোমাক কব বিচাৰি আছো। কি কব বিচাৰি আছো? আৰে ভাই 3/5 আছে, 6/6 আছে। প্ৰশ্নটো ইয়াতে থিয় হ'ব। কি থিয় হ'ব? 6/6 মানে মই লিখিছো 6/6। 6 আৰু 6 কাটাকাটি কৰিলে থাকিব কিমান? 1। এতিয়া মই যদি ইয়াতে 3/5 ৰ লগত 1 পূৰণ কৰো কিমান থাকিব? 3/5 এ থাকিব। ভ্যালুটো কিবা চেঞ্জ হৈছে নেকি? নাই হোৱা। ঠিক আছে, মই এতিয়া 3/5 ইনটু 6/6 লিখিব পাৰো নে নহয়? কাৰণ 6/6 মানে 1। অবভিয়াসলি হয়। yes। এতিয়া মই লিখিব পাৰো। মই 6 কিয় লিখিলো? কাৰণ মোক ওলাব দিছে 5টা। মোক যদি ওলাব দিয়ে 6টা মই কিমান লিখিম? 7/7। মোক যদি ওলাব দিয়ে 10টা মই কি লিখিম? 11/11। ঠিক আছে, যিমানটা ওলাব দিয়ে তাতকে এক বেছি। যিমানটা ওলাব তাতকে এক বেছি। ঠিক আছে, এতিয়া মই এইটো পূৰণ কৰি দিলে কিমান হ'ব? 3 6 গুণ 18, 3 5 6 গুণ 30। এই বস্তুটো হ'ব। এইটো ভ্যালু সমানে হ'ব। একেবাৰে নো আপত্তি। থাকা তুমি। কাৰণ আলটিমেটলি 6 6 কাটি দিলেও 3/5 আহিব। সেম বস্তু 1 ৰ ঠাইত মই এইটো লিখিব পাৰো। ঠিক আছে, তাৰ মানে মই ইয়াতে কিমান লিখিম? 18/30। ঠিক আছে, এতিয়া নেক্সট পৰিমেয় সংখ্যা কোনটো দি আছে? 4/5। মই ইয়াতে লিখিম 4/5 ইনটু 6/6। এইটোকো মই 6/6 সেম কাম। ইয়াৰ লগত যেটো কাম কৰিলো ইয়াৰ লগতো মই হেতু কাম কৰিব লাগিব। এতিয়া 4 ইনটু 6 কিমান হ'ব? 24। 5 ইনটু 6 কিমান হ'ব? 30। এই ভ্যালুটো যে আছে আমাৰ, এই ভ্যালুটো সেম হয়, এই ভ্যালুটো সেম হয়। তাৰ মানে মোৰ ইয়াতে আছিল 3/5। 3/5 ৰ ঠাইত মই 18/30 লিখিব পাৰো। ওকে, নো আপত্তি। আৰু মোৰ ইয়াতে আছিল কোন? মোৰ ইয়াতে আছিল কোন? আৰু মোৰ ইয়াতে কোন আছিল? 4/5। এইটোক মই কি লিখিব পাৰো? 24/30। হৈছে? হৈছে ক্লিয়াৰ? এতিয়া 18/30 আৰু 24/30, 18/30 আৰু 24/30 ৰ মাজত পাঁচটা পৰিমেয় সংখ্যা হল। কি হ'ব? এনেকে এতিয়া আগুৱাই যাব লাগিব। 18/30, 19/30, 18, 19, 20, 21/30, 22/30, 23/30। তাৰপিছত কোন আহিব? 24/30। বাট 24/30 আমাৰ লাষ্ট হয়, সেইটো আমি ল'ব নোৱাৰিম। তাৰ মানে কেইটা আহিলে? কেইটা আহিলে? আরে ভাই কোৱা, আহিছে কেইটা? এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা। পাঁচটা পৰিমেয় সংখ্যা হৈ গ'ল। কিমান ইজি বস্তু হয়, কিমান ইজি বস্তু হয় তোমালোকে নিজে গম পাইছা। একেবাৰে ধুনীয়া প্ৰশ্ন দেই। ইয়াতকে ধুনীয়া প্ৰশ্ন তুমি নোপোৱা। সঁচা কথা কৈছো, ভেৰি ভেৰি ইন্টাৰেষ্টিং হয়। একেবাৰে মজাৰ প্ৰশ্ন হয়। তোমাক কৈছে 3/5 আৰু 4/5 কি টেকনিকত যাব লাগিব? কেইটা ওলাব দিছে? পাঁচটা। তুমি কি কৰিবা? 6/6, 6/6 পূৰণ কৰিলে 18/30, 24/30। ধুনীয়াকে এই দুটা আমাৰ আহি গ'ল। এই দুটাৰ মাজত কেইটা আছে? 18 আছে, তাৰপিছত 19, তাৰপিছত 20, তাৰপিছত 21, 22, 23। 1 2 3 4 5 হৈ গ'ল, হৈ গ'ল, হৈ গ'ল, হৈ গ'ল। এতিয়া তোমালোকে ইয়াতে চেপ্টাৰ নম্বৰ 1, অনুশীলনী 1.1। শূন্যত পৰিমেয় সংখ্যা হয় নে
শূন্য পৰিমেয় সংখ্যা হয় নে নহয় প্ৰশ্ন সুধিছে যে শূন্যটো পৰিমেয় সংখ্যা হয় নে ইয়েস শূন্য পৰিমেয় সংখ্যা হয় ঠিক আছে ইয়াক p by q আৰ্হিত লিখিব প্ৰকাশ কৰিব পাৰি নে নিশ্চয় পাৰি যদি আমি হয় বুলি কৈছো তেনেহলে নিশ্চয় p by q আৰ্হিত প্ৰকাশ কৰিব পাৰিম কাৰণ যাক আমি p by q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰিম তাক আমি কেনেকৈ পৰিমেয় সংখ্যা বুলি কম নোৱাৰিম তাৰ মানে শূন্য এটা পৰিমেয় সংখ্যা হয় কিয়নো শূন্যক আমি 0/1 লিখিব পাৰিম মনে মনে তলত 1 থাকে মই কি কৈছিলো তলত 0 হ'ব নোৱাৰে ওপৰত 0 হয় না কি হয় হক তলত 0 হ'ব নোৱাৰে কিন্তু তলত মই ইয়াতে কি আছে 1 তাৰ মানে এটো পৰিমেয় সংখ্যা হয় ঠিক আছে p by q আৰ্হিত লিখিলো 0/1 প্ৰকাশ কৰিব পাৰি না পাৰি এইটোই হ'ব উত্তৰ ঠিক আছে 3 আৰু 4 ৰ মাজত 6টা পৰিমেয় সংখ্যা উলিওৱা 3 আৰু 4 ৰ মাজত 6টা পৰিমেয় সংখ্যা উলাব দিছে কি কৰিবা কি কৰিব লাগিব 3 আছে 3 মানে কিমান 3/1 6টা উলাব দিছে 7/7 ইকুয়ালস টু কিমান হ'ব 3 * 7 21 7 * 7 আৰু এটা কি দিছে 3 আৰু 4 4 আছে মোৰ ইয়াতে 4 ৰ তলত মনে মনে 1 7/7 কিয় মই 7/7 পূৰণ কৰিলো কাৰণ মোক কৈছে 6টা পৰিমেয় সংখ্যা উলাব লাগে আৰে ভাই 6টা উলাব লাগে মই 6টাৰ কাৰণে 7টা লৈছো 7টা উলাবলে 8টা 8টা উলাবলে 9টা মোক 6টা উলাব দিছে 7/7 ঠিক আছে এতিয়া মোৰ ইয়াতে কি হ'ব 4 * 7 কিমান হ'ব 28 তলত কিমান হ'ব 7 হৈছে ধুনিয়া এতিয়া ইহতৰ মাজত পৰিমেয় সংখ্যা কেইটা আছে 21 ৰ পিছত 22/7 23/7 24/7 25/7 26/7 27/7 লাষ্টটো 28 বাই আছে কেইটা এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা এতিয়া তোমালোকে লিখিবা যে 3 আৰু 4 ৰ মাজত পাঁচটা ছটা পৰিমেয় সংখ্যা হল 22/7 23/7 24/7 25/7 26/7 27/7 একেবাৰে মস্তি ঠিক আছে 3/5 4/5 এইটো প্ৰশ্ন মই এতিয়াই কৰাই দিছো লাষ্ট ক্লাছত লাষ্টতে আছে এটো ঠিক আছে ইয়াতে আছে কত আছে এইটো হয় 3/5 আৰু 4/5 ৰ পাঁচটা পৰিমেয় দুনিয়া কৰি লব পাৰিবা ঠিক আছে ঠিক আছে ঠিক আছে কি কৈছে এটা তলৰ উক্তি হসানে মিছা উত্তৰসমূহ সময়ত যুক্তি উল্লেখ কৰা হসানে মিছা এইটো চাম প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা ইয়েস প্ৰতিটো স্বাভাৱিক সংখ্যা মানে n পূৰ্ণ সংখ্যা মানে w w ৰ ভিতৰত কোন থাকে 0 1 2 3 তাৰ মানে n ত কোন থাকে 1 2 3 up to infinity 0 1 2 3 সব কেইটা w ৰ ভিতৰত থাকে তাৰ মানে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা হয় ইয়েস দিস ওয়ান ইজ রাইট প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা নো কিয় নো কাৰণ আমি অখণ্ড সংখ্যা বুলি ক'লে -1 -2 -3 এইবোৰক ধৰিব লাগে আৰু পূৰ্ণ সংখ্যাৰ ভিতৰত কোন থাকে 0 1 2 3 4 5 up to infinity 0 যোগাত্মক কেইটা থাকে বিয়োগাত্মক কেইটা না থাকে লগতে 0 থাকে কিন্তু অখণ্ড সংখ্যাৰ ভিতৰত -1 -2 থাকে এইবোৰটো পূৰ্ণ সংখ্যাৰ ভিতৰত নাই তেনেহলে আমি ক'ব পাৰিম নেকি প্ৰতিটো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা না নহয় তাৰ মানে এইটো ভুল এতিয়াই পঢ়িলো এতিয়াই ক্লিয়াৰ হৈ আছে আৰু কি লাগে ইয়াতকে বেছি কিবা লাগে জানো না জানো না লাগে এটা প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা হ'ব নেকি নহব কাৰণ পূৰ্ণ সংখ্যা কোনবোৰ হয় 0 1 2 3 এনেকৈ গৈ থাকিব পৰিমেয় সংখ্যা হয় এইবোৰ হয় ইহতৰ তলত মনে মনে 1 আছে কিন্তু মই যদি কও 3/2 ই পৰিমেয় সংখ্যা হয় না নহয় হয় p by q আকাৰত আছে কিন্তু পূৰ্ণ সংখ্যাৰ ভিতৰত নাই তাৰ মানে ই ভুল তো তোমালোকে বুজি পাইছা বস্তুখিনি কেনেকৈ কৰিব লাগিব কি কৰিব লাগিব কেনেকৈ পঢ়িব লাগিব ঠিক আছে আজিৰ কাৰণে এইখিনি আছিল অনুশীলনী 1.1 নেক্সট ক্লাছত আমি ভালকে ডিটেইলছত চাম যে একচুয়ালি অপৰিমেয় সংখ্যা কোনবোৰ হয় কাৰণ পৰিমেয় আৰু অপৰিমেয় যেতিয়া আমি ক্লাছটো যেটো ফাইটটো হ'ব সেই ফাইটটো যেতিয়া আমি ভালদৰে গম পাম যে একচুয়ালি কোনটো কোন হয় কাৰ ভুলটো বেছি কাৰ ভুলটো কম যেতিয়া আমি এই বস্তুটো সেপাৰেট কৰিব পাৰিম তেতিয়া আমাৰ নাম্বাৰ সিস্টেম ক্লিয়াৰ হৈ যাব আৰু 9 অফ চ্যাপ্টাৰ 1 এইখিনিয়ে আছে জাস্ট তোমাক চিনিব লাগিব যে কোনটো পৰিমেয় হয় কোনটো অপৰিমেয় হয় ইহতৰ মাজত ফাইট কিয় হৈ আছে সেপাৰেশন আমি কেনেকৈ কৰিম এইটো ধৰিব পাৰিলে বাকি বিন্দাস ইজিলি স্মুথলি গৈ থাকিব বিন্দাস থাকা পঢ়ি থাকা ফাইট কৰি থাকা আৰু লগতে মস্তি মজাক এইবোৰ চলি থাকিব লাগে চলি থাকা লগতে ভালদৰে পঢ়া-শুনা কৰিব লাগিব আৰু লগতে পৰ্টন ক্লাছেছৰ অফলাইন সেন্টাৰ জয়েন কৰিলে প্লিজ কল কৰিবা ইয়াতে এইটো নম্বৰত কল কৰিবা 8638470852 তাতে সব সাবজেক্টৰ ম্যাথমেটিক্স সায়েন্স এছামিজ সোশ্যাল সায়েন্স তাৰ পিছত ইলেক্টিভ সাবজেক্টস ইংলিশ সব সাবজেক্টৰ টিচাৰ আছে
তোমালোকে আহা ক্লাছটো কৰা সঁচাই কৈছো ডেমো ক্লাছ ফ্ৰী ডেমো ক্লাছ চলি আছে লোকেশন হ'ব তোমালোকৰ ধুবুৰী ঠিক আছে ধুবুৰী বিএন কলেজ ৰোড এইটো নম্বৰত কল কৰিলে হৈ যাব কালি 10টা বজাত সেকেন্ড ডেমো ক্লাছ আছে তাতে এটেন্ড হোৱা কেনেকে টিচাৰ বুৰে পঢ়ায় স্পেশালি কি ধৰণৰ নোটস বনোৱা হৈছে কি সিস্টেমত আমি গৈ আছো টোটালি ডিফারেন্ট সিস্টেম হৈ আছে আপোনালোকে আহক ক্লাছটো কৰক ভাল লাগিব মই গ্যাৰান্টি দিছো আজিৰ কাৰণে এইখিনি ধন্যবাদ লাভ ইউ অল মাই students and stay focused